জন্ম শতবৰ্ষ তিনিটা ভাষাত ভূপেন্দ্ৰ সংগীতৰ একত্ৰ সংকলন উন্মোচন। অলপতে কলকাতাৰ অসম ভৱনৰ প্ৰেক্ষাগৃহত ভূপেন্দ্ৰ সংগীতৰ একনিষ্ঠ গৱেষক গীতিকাৰ সুৰকাৰ ৰঞ্জন কুমাৰ দত্তই সম্পাদনা কৰা ভূপেন্দ্ৰ সংগীত একত্ৰ সংকলন হিন্দী, বাংলা আৰু অসমীয়া গ্ৰন্থখনি অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী, প্ৰধান সম্পাদক দেৱজিৎ বৰা, কাৰ্যালয়ৰ সম্পাদক ডক্টৰ জ্যোতিৰেখা হাজৰিকাৰ উপৰিও কেইবাগৰাকী বিষয়ববীয়াৰ উপস্থিতিত উন্মোচন কৰা হয়। সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱাৰ জীয়ৰী মণ্টু ঘোষ, সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক ডক্টৰ হাসমত জালাল, শিলচৰৰ পৰা অহা ডক্টৰ ৰাজীৱ দে, কমল কটকী, ডক্টৰ দেৱজিৎ ভূঞা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাকে ধৰি কলকাতাৰ কেইবাগৰাকীও বুদ্ধিজীৱী, লেখক, সুধাকণ্ঠৰ সৈতে একেলগে সংস্কৃতিৰ পথাৰত কাম কৰি যোৱা শিল্পী নেকিবুৰ ৰহমান, পৰিমল ৰয়ৰ উপস্থিতিয়ে সমগ্ৰ অনুষ্ঠানটি সফল কৰি তুলিলে। জনপ্ৰিয় শিল্পী ডলি ঘোষ, সংগীত নাটক বঁটাপ্ৰাপক ডক্টৰ মীনাক্ষী চলিহাকে ধৰি কলকাতা শাখা সাহিত্য সভাৰ বহুতো সদস্যই সুপৰিকল্পিতভাৱে অনুষ্ঠানটি সফল কৰি তোলে। উল্লেখযোগ্য যে গ্ৰন্থখনিত সকলো ভূপেন্দ্ৰ সংগীত শুদ্ধ ৰূপত অসমীয়া, বাংলা আৰু হিন্দী ভাষাত সংযোজন কৰা হৈছে। ভূপেন্দ্ৰ সংগীতৰ অনুৰাগীসকল, সংগীতৰ বিচাৰকসকল আৰু প্ৰতিযোগীসকলক গ্ৰন্থখনিয়ে উপকৃত কৰিব। উক্ত অনুষ্ঠানতে কেইবাজনো অনুবাদকৰ সহযোগত ডক্টৰ দেৱজিৎ ভূঞা আৰু কমল কটকীয়ে সম্পাদনা কৰা এখন ইংৰাজী গ্ৰন্থ ছংছ অফ কনফ্লুৱেন্সি উন্মোচন কৰা হয়। কাৰ্যালয় সম্পাদক ডক্টৰ জ্যোতিৰেখা হাজৰিকাকে ধৰি গুৱাহাটীৰ কাৰ্যালয়ৰ পৰা আন ভালেকেইজন সদস্য উপস্থিত থাকে আৰু কলকাতাৰ বাঙালী সমাজৰ পৰা ডক্টৰ হাসমত জালালকে আদি কৰি আৰু ভালেকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বিশেষকৈ সুধাকণ্ঠৰ একালৰ সহকৰ্মী নেকিবুৰ ৰহমান, মীনাক্ষী চলিহা যি বিষ্ণুৰাভাৰ দেৱৰ পৰা নৃত্য শিকিছিলে, ডলি ঘোষ বাইদেউ, এনেকৈ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অসমীয়া সমাজৰ তাৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশেষকৈ মনীষা বৰঠাকুৰ, তেওঁ যথেষ্ট উদ্যোগ লৈছে সমগ্ৰ অনুষ্ঠানটি পৰিচালনাত। তাত কেইবাগৰাকীও সংগীত শিল্পীও উপস্থিত আছিল সুধাকণ্ঠৰ একালৰ সহযোগী কমল কটকীদেৱ, ডক্টৰ দেৱজিৎ ভূঞাকে মুখ্য কৰি ভালেমান গণ্যমান্য ব্যক্তি। সমগ্ৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। অসম আৰু বেংগলৰ সংগীত সমাজলৈ ডক্টৰ হাজৰিকাদেৱৰ অৱদান সম্পৰ্কে আলোচনা হয়। তাত আলোচক হিচাপে কেইগৰাকী ব্যক্তি উপস্থিত থাকে, ময়ো আছিলোঁ। কিন্তু এই সমগ্ৰ অনুষ্ঠানটিৰ সবাতোকৈ উজ্জ্বল দিশটো হ'ল সুধাকণ্ঠৰ সমগ্ৰ সংগীত সম্ভাৰ একত্ৰ কৰি তিনিটা ভাগত অসমীয়া, বাংলা আৰু হিন্দীত ভূপেন্দ্ৰ সংগীত সমগ্ৰ এখন গ্ৰন্থ নাম দিয়া হৈছে ভূপেন্দ্ৰ সংগীত একত্ৰ সংকলন, অসমীয়া, বাংলা আৰু হিন্দী ভাষাত। ত্ৰিভাষিক এই গ্ৰন্থখন ইতিপূৰ্বে সম্পূৰ্ণ হৈ উঠিছে। অসম সাহিত্য সভাৰ উদ্যোগত তেখেতসকলে প্ৰকাশ কৰিছে আৰু এই সমগ্ৰ সংকলন আৰু সম্পাদনাৰ কামটো কৰিছোঁ মই ৰঞ্জন কুমাৰ দত্তই। প্ৰায় 700 পৃষ্ঠাৰ এই গ্ৰন্থখন মই আশা কৰিছোঁ অসমৰ ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগীসকল, বিচাৰকসকল আৰু প্ৰতিযোগীসকলৰ অভিভাৱক অভিভাৱিকাসকলৰ বাবে এখন যথেষ্ট প্ৰয়োজনীয় হাতপুথি হিচাপে বিবেচিত হ'ব। বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।